হাই হেল্ল' আৰু নমস্কাৰ পুনৰবাৰ মই কৃষ্ণামণি আপোনালোক সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। 2 বাজি গ'ল, 3 বজাৰ পৰা মোৰ ভিঅ' গোটৰ মিটিং আছে আৰু মিটিঙলৈ যাব লাগিব, সেইকাৰণে ওলাব লৈছোঁ। আৰু আমাৰ ভিঅ' মিটিঙৰ ড্ৰেছটো কেনেকুৱা মই আপোনালোকক দেখাই আছোঁ। সেউজীয়া পাৰি চাদৰ পিন্ধিব লাগে। এখন মই লৈছোঁ বোৱা চাদৰ এখনকৈ সেউজীয়া পাৰি, যিহেতু গৰম সেইকাৰণে এখন চাদৰ লৈছোঁ। আৰু পূৰা সেউজীয়া ব্লাউজ মোৰ হাতত নাই, এখন লাইট কালাৰ এটা আছে, এইটো পেৰট গ্ৰীণ, এইটো লৈছোঁ এতিয়া। আৰু মুগা ৰঙৰ মেখেলা। আমাৰ ড্ৰেছটো এনেকুৱা হয় ভিঅ' মিটিঙৰ। এতিয়া এইযোৰ মই আপোনালোকক দেখাই দিছোঁ, ওলাই কৰি মই আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ। এতিয়া মই ভিঅ' গোটলৈ যাবলৈ পূৰা ৰেডি হৈ গ'লোঁ, ড্ৰেছ কৰি ল'লোঁ। এতিয়া খালি অকণমান সময় ৰখিছোঁ, হাজবেণ্ড এফালে ওলাই গৈছে, তেওঁ আহি পালে মোক মিটিঙত গৈ থৈ আহিব। এয়া আহি পেলাই পাই গ'লোহি মিটিং, আৰু গৰম সেইকাৰণে এয়া সকলোখিনি এনেদৰে বহি আছে আৰু মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। মিটিঙত অলপমান সময় থাকিলোঁ আৰু মিটিং ভগাৰ পিছত ঘৰলৈ গৈ আকৌ ওলাইছোঁ এফালে ফুৰিবলৈ। ক'লৈ গৈ আছোঁ গম পাইছেনে? গৈ আছোঁ সখীয়নীৰ ঘৰলৈ। সখীয়নীৰ ছোৱালীৰ বাৰ্থডে আছিলে আৰু বাৰ্থডেত বিশেষ অসুবিধাৰ কাৰণে আমি যাব পৰা নাছিলোঁ। ঘৰলৈ গৈছিলোঁ, সেইকাৰণে ভাবিলোঁ তাইৰ ওচৰৰ পৰা এপাক আহোঁ। আৰু বহুদিন হ'ল বাবুক দেখাও নাছিলোঁ, সেইকাৰণে আমি এতিয়া এই সখীয়নীহঁতৰ ঘৰলৈ আহি আছোঁ। সখীয়নীহঁতৰ ঘৰ গ'লোঁ আৰু তাতে বহিলোঁ অলপ সময়, চাহ খালোঁ আৰু আহি আমাৰ পোৱা ঘৰত দেৰিয়ে হৈ গ'ল আৰু মই একো ভিডিঅ' কৰা নহ'লে, ভিডিঅ' কৰিবলৈ পাহৰিয়ে গ'লোঁ। আৰু চিধাই গ'লোঁ মই মাহঁতৰ ঘৰলৈ। মাহঁতৰ ঘৰত সেইদিনাখন আমাক খাবলৈ মাতিছিলে ভাত, আৰু ঘৰত অৱশ্যে চুৱা লাগি আছিলে, কাজৰ দিনাখনহে আমি ইয়াত খাবলৈ গৈছিলোঁ। আৰু শাওণৰ মাহ নিৰামিষ খাই আছোঁ, সেইকাৰণে নিৰামিষ এখন থালি বৈয়ে ৰেডি কৰি দিছে, দালি, ভাজি আৰু কলপচলা ভাজি, ভাত কেৰেলা, গুটি আলু, জিকা, ধুনীয়াকৈ এসাঁজ খালোঁ এনেকৈ। আৰু ৰাতিপুৱা এয়া উঠি পেলাই আপোনালোকক মই আমাৰ ঘৰৰ পাচলি বাৰীখন দেখাব লৈছোঁ। আমাৰ ঘৰত এয়া দেখিছে নহয়, চোতালত দুইটা চাইডে দেউতা, দাদা, বৌ লাগি পেলাই খেতি কৰে। আৰু এয়া ধুনীয়াকৈ ইয়াতে পাচলি লাগি আছে। মই আপোনালোকক আমাৰ পাচলি বাৰীখন দেখাই আছোঁ। মই এতিয়া দেখাবলৈ গৈছোঁ এয়া ভাতকেৰেলা, এইটো চাইডে ভাতকেৰেলা লগাইছিলে, এয়া ভাতকেৰেলা লাগি আছে। পাতৰ আঁৰত ক'ত ক'ত যে আছে ভালকৈ ধৰিবই নোৱাৰি। বৌয়ে কৈ আছে পাতৰ আঁৰত থাকিলে গমেই নাপাওঁ, একে পকি ৰঙা হ'লেহে গম পোৱা যায়। আৰু আমাৰ ৰোজে একদম কথা কৈ আছে পূৰা ভিডিঅ'টোত। এজোপা কি? কি জিকা? জিকা গছে পূৰা মধিয়ামৰ গছ জোপা কৰিছে, তাৰ মাজতে মধিয়াম লাগি থকা দেখাই দিছোঁ। ওপৰ ফালে মই গছজোপা আপোনালোকক দেখাম, এইজোপা মধিয়াম গছ। আমাৰ ঘৰত কেইবাজোপাও মধিয়ামৰ গছ আছে, মই দেখাম আপোনালোকক। কিমান চাপৰতো যে ইমান লাগিছে মধিয়াম, আৰু মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাবচোন কিমান লাগিছে চাপৰ মধিয়াম এজোপাতে। আৰু এইখন আমাৰ পাচলি বাৰীখন মই আপোনালোকক এবাৰ দেখাই দিছোঁ সুন্দৰকৈ। এয়া চাওকচোন কিমান চাপৰতে লাগি আছে মধিয়ামজোপা, একেবাৰে এয়া তাঁতিখনৰ কাষতে লাগি আছে আৰু হাতেৰে ঢুকি পোৱাতে লাগি আছে। আৰু আমাৰ এয়া পদূলিত এজোপা বকুল গছ আছে, কি ধুনীয়া চাওকচোন বকুল গছজোপা। আৰু এয়া মই ইয়াৰ পৰা আমাৰ ঘৰখন দেখাই দিছোঁ। আৰু আমাৰ বাৰীখন
কি ধুনীয়াকৈ এয়া পাচলি কৰিছে দেউতাই আৰু দাদা বৌ এনেকৈ মিলি পেলাই। এতিয়া এয়া জিকাখিনিও দুটা ভাগৰ আছে, এখিনি এয়া সৰু সৰু আৰু এখিনি পূৰা দীঘল দীঘল জিকা, সেইখিনি নামধাৰী জিকা বুলি কয়। আৰু মই আপোনালোকক এয়া দেখাই দিছোঁ, অলপমান লাগি আছে, মাজতেতো বহুতেই লাগিলে। তেতিয়া মই ঘৰলৈ যোৱা নাছিলোঁ যে, সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ। বহুতেই লাগিছিলে আৰু বৌহঁত মোৰ ওচৰলৈ তেজপুৰলৈ যাওঁতে অলপমান লৈও গৈছিলে, মই আপোনালোকক দেখাইছিলোঁৱেই। আৰু আগফালে এয়া মই ধুনীয়াকৈ আপোনালোকক পাচলি বাৰীখন দেখাই দিলোঁ। এতিয়া দেখাব লৈছোঁ আমাৰ এই গোলনেমুজোপা। এয়া দেখিছেনে গোলনেমুজোপাত কিমান গোলনেমু লাগি আছে। নালাগে ঐ নিচিঙিবা গোলনেমু। এতিয়া এয়া ৰ'জ আৰু আমাৰ পিকুৰ কাণ্ডত চাওক। আমাৰ ৰ'জে পিকুক বহুত ভাল পায় আৰু ৰ'জ যেতিয়া মোৰ ওচৰত আছিলে তেতিয়া ভিডিঅ' কলত পিকুৰ লগত কথা পতা মই আপোনালোকক দেখাইছিলোঁ। আৰু এতিয়া সেইকাৰণে এয়া দুইটাই মৰম কৰি আছে ইটোৱে সিটোক। আৰু তাৰপিছত গা পা ধুই আজৰি হৈ এতিয়া এয়া ভাত খাবলৈ বহিছোঁ। আজি ভাতৰ লগত এয়া দিছে কলডিলৰ ভাজি, গাজৰ আচাৰ আৰু দালি। নিৰামিষ খাই থকাৰ কাৰণে এনেকৈয়ে বৌয়ে বনাই দিলে আৰু ইমান গৰম, এনেকৈ ধুনীয়াকৈ খালোঁ। আৰু খাই কৰি আজৰি হৈ পেলাই এতিয়া বহি আছোঁ মই। আৰু আমাৰ ৰ'জে কি কৰিছে চাওক, সেয়া মোবাইল চাই আছে। আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। বাই।